ওম শান্তি। আজিৰ তাৰিখ ৩ মে' ২০২৪ বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, এই দুখধামৰ পৰা জীৱন্তে সম্পৰ্ক ছেদ কৰা, কিয়নো তোমালোক সুখধামলৈ যাব লাগে। আৰু আজিৰ প্ৰশ্ন, পিতাই সন্তানসকলক কোনটো এটা সৰু পৰিশ্ৰম কৰিবলৈ দিয়ে? পিতাই উত্তৰত কৈছে, সন্তানসকল, কাম হৈছে মহাশত্ৰু। ইয়াৰ ওপৰত বিজয়ী হোৱা। এয়াই তোমালোকক অলপ পৰিশ্ৰম কৰিবলৈ দিওঁ। তোমালোক সম্পূৰ্ণ পাৱন হ'ব লাগে। পতিতৰ পৰা পাৱন অৰ্থাৎ পাৰস হ'ব লাগে। পাৰস হোৱাসকল পাথৰ হ'ব নোৱাৰে। তোমালোক সন্তানসকল এতিয়া ফুল হোৱা, তেতিয়া পিতাই তোমালোকক নয়নত বহুৱাই লগত লৈ যাব। ওম শান্তি। আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায়, এইটোতো সন্তানসকলে নিশ্চয় বুজি পায় যে আমিয়েই ব্ৰাহ্মণ, যিসকল দেৱতা হ'মগৈ। এইটো দৃঢ় নিশ্চয়তা আছে নহয়। শিক্ষকে যাক পঢ়ায় নিশ্চয় নিজৰ সমান কৰি তোলে। এয়াতো নিশ্চয়তাৰ কথা। কল্পই কল্পই পিতা আহি বুজায় আমাক, নৰকবাসীসকলক স্বৰ্গবাসী কৰি তোলে। গোটেই সৃষ্টি ৰচোতা কোনোবাতো থাকিব নহয়। পিতাই স্বৰ্গবাসী কৰি তোলে, ৰাৱণে নৰকবাসী কৰে। এই সময়ত হৈছে ৰাৱণ ৰাজ্য, সত্যযুগত হৈছে ৰাম ৰাজ্য। ৰাম ৰাজ্য স্থাপনা কৰোঁতা আছে, তেন্তে নিশ্চয় ৰাৱণ ৰাজ্য স্থাপনা কৰোঁতাও থাকিব। ৰাম ভগৱানক কোৱা হয়। ভগৱানে নতুন সৃষ্টি স্থাপনা কৰে। জ্ঞানটো বহুত সহজ, কোনো ডাঙৰ কথা নহয়। কিন্তু এনেকুৱা পাথৰ বুদ্ধিৰ যে পাৰস বুদ্ধি হোৱাটোৱে অসম্ভৱ বুলি ভাবে। নৰকবাসীৰ পৰা স্বৰ্গবাসী হোৱাটোৱে বহুত পৰিশ্ৰম হয়, কিয়নো মায়াৰ প্ৰভাৱ থাকে। 50 মহলীয়া, 100 মহলীয়া কিমান ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰে। স্বৰ্গত ইমান মহলা নাথাকে। আজিকালি ইয়াতে নিৰ্মাণ কৰি থাকে। তোমালোকে বুজি পোৱা যে ইয়াত যেনেকুৱা অট্টালিকা নিৰ্মাণ কৰে, সত্যযুগত তেনেকুৱা নাথাকে। পিতাই নিজেই বুজায়, গোটেই বিশ্বত ইমান সৰু বৃক্ষ, অৰ্থাৎ স্বৰ্গত সৃষ্টিত তেনেই কম সংখ্যক আত্মা থাকিব, তেন্তে তাত একাধিক মহলা আদি নিৰ্মাণ কৰাৰ দৰকাৰেই নাই। বহুত মাটি পৰি থাকে, ইয়াততো মাটি নাই, সেইকাৰণে মাটিৰ দাম কিমান বাঢ়ি গ'ল। তাত মাটিৰ দৰ দাম নহয়। পৌৰ প্ৰশাসনৰ কৰ আদি নাথাকে। পিতাজী কৈছে যে তাত মাটিৰ দৰ দাম নহয় আৰু পৌৰ প্ৰশাসনৰ কৰ আদি নাথাকে। যাক যিমান মাটি লাগে ল'ব পাৰে। তাত তোমালোকে একমাত্ৰ পিতাৰ এই জ্ঞানেৰে সকলো সুখ পাই যোৱা। মনুষ্যই 100 মহলীয়া অট্টালিকা আদি নিৰ্মাণ কৰি থাকে, সেইবোৰত পইচা আদিতো খৰচ হয় নহয়। তাত পইচা আদি খৰচেই নহয়, প্ৰচুৰ ধন থাকে। পইচাৰ মূল্য নাথাকে। পইচা অত্যাধিক থাকিলে কি কৰিব? সোণ হীৰা মুকুতাৰ মহলাদি নিৰ্মাণ কৰি দিয়ে। এতিয়া তোমালোক সন্তানসকলৰ কিমান বোধ শক্তি প্ৰাপ্ত হৈছে। বোধ আৰু অবোধৰি কথা, হতুবুদ্ধি আৰু তমোবুদ্ধি। হতুপ্ৰধান স্বৰ্গৰ মালিক আৰু তমোগুণী বুদ্ধি নৰকৰ মালিক। এইখনতো স্বৰ্গ নহয়, এইখন হৈছে ৰৌৰ নৰক। বহুত দুখী, সেইবাবে ভগৱানক মিনতি কৰে, আকৌ পাহৰি যায়। কিমান মগজ খটুৱাই সন্মিলন আদি পাতি থাকে যে একতা হৈ যাওক, কিন্তু তোমালোক সন্তানসকলে বুজি পোৱা, এওঁলোক পৰস্পৰ মিলিত হ'ব নোৱাৰে। এই গোটেই বৃক্ষজোপাৰ জৰাজীৰ্ণ অৱস্থা পুনৰ নতুন হয়। তোমালোকে জানা কলিযুগৰ পৰা সত্যযুগ কেনেকৈ হয়। এই জ্ঞান পিতাই তোমালোকক এতিয়াহে বুজায়। সত্যযুগবাসীয়ে পুনৰ কলিযুগবাসী হোৱা, আকৌ সংগম যুগবাসী হৈ সত্যযুগবাসী হোৱা। ক'ব, ইমানবিলাক সত্যযুগলৈ যাবনে? নহয়, যিসকলে সঁচা সত্যনাৰায়ণৰ কথা শুনিব, তেওঁলোকে স্বৰ্গলৈ যাব। বাকী সকলো শান্তিধামলৈ গুচি যাব, দুখধামটো নাথাকিবই।
গতিকে জীৱনতে এই দুখধামৰ পৰা সম্পৰ্ক ছেদ কৰিব লাগে। পিতাই যুক্তিটো শুনায়, কেনেকৈ তোমালোকে সম্পৰ্ক ছেদ কৰিব পাৰা? এই গোটেই সৃষ্টিত দেৱী দেৱতাসকলৰ ৰাজ্য আছিল। এতিয়া পুনৰ পিতা স্থাপনা কৰিবলৈ আহে, আমি সেইজন পিতাৰ পৰা ৰাজ্য লৈ আছো। ড্ৰামাৰ পৰিকল্পনা অনুসৰি পৰিৱৰ্তন নিশ্চয় হ'ব লাগে। এইখন হৈছে পুৰণি সৃষ্টি, ইয়াক সত্যযুগ বুলি কেনেকৈ ক'বা? কিন্তু মনুষ্যই একেবাৰে নুবুজে যে সত্যযুগ কি হয়। বাবাই বুজাইছে, এই জ্ঞানৰ যোগ্য তেওঁলোকেই যিসকলে বহুত ভক্তি কৰিছে। তেওঁলোককে বুজাব লাগে। বাকী যিসকল এইটো কুলৰ নহয় তেওঁলোকে নুবুজিব। তেন্তে এনেই সময় কিয় নষ্ট কৰিব লাগে? আমাৰ পৰিয়ালৰ যদি নহয় তেন্তে একোৱেই নামানিব। কৈ দিয়ে আত্মা কি, পৰমাত্মা কি, এয়া মই বুজিবই নিবিচাৰো। গতিকে এনেকুৱা সকলৰ বাবে পৰিশ্ৰম কিয় কৰিব লাগে? বাবাই বুজাইছে, ওপৰত লিখা আছে ভগৱানুবাচ, মই আহোঁৱেই কল্পই কল্পই পুৰুষোত্তম সংগম যুগত আৰু সাধাৰণ মনুষ্যৰ শৰীৰত। যি নিজৰ জন্মৰ বিষয়ে নাজানে, মই শুনাওঁ সম্পূৰ্ণ ৫,০০০ বছৰৰ ভূমিকা কাৰ হয়, মই আহি শুনাওঁ। যি প্ৰথম নম্বৰত আহিছে তেওঁৰেই ভূমিকা হ'ব নহয়। শ্ৰীকৃষ্ণৰ মহিমাও গায়। সত্যযুগৰ প্ৰথম ৰাজকুমাৰ, তেওঁৱে ৮৪ জন্মৰ পাছত কি হ'ব? তেওঁৱে আকৌ ৮৪ জন্মৰ পাছত কি হ'ব? প্ৰথম ভিকহু, ভিকহুৰ পৰা ৰাজকুমাৰ, আকৌ ৰাজকুমাৰৰ পৰা ভিকহু। তোমালোকে বুজি পোৱা ৰাজকুমাৰৰ পৰা ভিকহু কেনেকৈ হয়? আকৌ পিতা আহি কৰিৰ পৰা হীৰাতুল্য কৰি তোলে। যি হীৰাতুল্য তেওঁৱে পুনৰ কৰিতুল্য হৈ যায়। পুনৰ জন্মটো লয় নহয়। সকলোতকৈ অধিক জন্ম কোনে লয়? এয়া তোমালোকে বুজি পোৱা। প্ৰথমতেতো শ্ৰীকৃষ্ণকেই মানিব, যিহেতু তেওঁৰ ৰাজধানী আছে। বহুত জন্মও তেওঁৰেই হ'ব। এইটো বহুত সহজ কথা, কিন্তু মনুষ্যই এই কথাবোৰত গুৰুত্ব নিদিয়ে। পিতাই বুজালে তেতিয়া আচম্বিত হয়। পিতাই সঠিককৈ কয়, প্ৰথমৰ জনেই গৈ শেষৰজন হৈ গৈ। প্ৰথমে হীৰাতুল্য আৰু শেষত কৰিতুল্য। পুনৰ হীৰাতুল্য হ'ব লাগে, পাৱন হ'ব লাগে। এই ক্ষেত্ৰত কষ্ট কি? পাৰলৌকিক পিতাই অধ্যাদেশ উলিয়াই কাম মহাশত্ৰু। তোমালোক পতিত কাৰ দ্বাৰা হোৱা? বিকাৰগ্ৰস্ত হোৱা বাবে। সেয়েহে আহ্বানো জনায়, হে পতিত পাৱন আহক। কিয়নো পিতাটো সৰ্বদা পাৰস বুদ্ধিৰ, তেওঁ কেতিয়াও পাথৰ বুদ্ধিৰ নহয়। সংযোগে তেওঁৰ আৰু পোনপ্ৰথমে জন্ম লোৱাজনৰ হৈ গ'ল। দেৱতাটো বহুত থাকে, কিন্তু মনুষ্যই একোৱেই বুজি নাপায়। খ্ৰীষ্টিয়ানসকলে কয়, যীশুখ্ৰীষ্টৰ জন্মৰ ৩,০০০ বছৰ পূৰ্বে স্বৰ্গ আছিল। তেওঁলোক তথাপিও পাছৰ ফালে আহিছে নহয়, সেয়েহে তেওঁলোকৰ শক্তি আছে। তেওঁলোকৰ পৰাই সকলোৱে শিকিবলৈ যায়, কিয়নো তেওঁলোকৰ বুদ্ধি সজীৱ। বুদ্ধিও তেওঁলোকৰে আছে, সতো ৰজু তমোত আহে নহয়। তোমালোকে জানা যে সকলো বিলাতৰ পৰাই শিকে। এইটো তোমালোকে জানা যে সত্যযুগত মহল আদি নিৰ্মাণ কৰোঁতে সময় নালাগে। এজনৰ বুদ্ধিত উদয় হ'ল, তাৰ পাছত বৃদ্ধি হৈ যায়। এটা সাজি পাছত আৰু বহুত সাজে। বুদ্ধিত আহি যায় নহয়। বৈজ্ঞানিকসকলৰ বুদ্ধি তোমালোকৰ ওচৰত উচ্চ হৈ যায়। কম সময়তে মহল নিৰ্মাণ কৰি থাকিব। ইয়াত ঘৰ বা মন্দিৰ নিৰ্মাণ কৰিবলৈ ১২ মাহ লাগি যায়। তাততো ইঞ্জিনিয়াৰ আদি বহুত দক্ষ হয়। সেয়া হয়ে সত্যযুগ। পাথৰ আদিতো নাথাকিবই। এতিয়া তোমালোক বহি আছা, খেয়াল আহে আমি এই পুৰণি শৰীৰ এৰিম, পুনৰ ঘৰলৈ যাম, তাৰ পৰা পুনৰ সত্যযুগত যোগ বলেৰে জন্ম ল'ম। সন্তানসকল আনন্দিত কিয় নহয়? চিন্তন কিয় নচলে? যিসকল সকলোতকৈ অধিক সেৱাধাৰী, তেওঁলোকৰ নিশ্চয় চিন্তন চলিব। যিসকল আইনৰ পৰীক্ষাত উত্তীৰ্ণ হয়, তেওঁলোকৰ বুদ্ধিত উদয় হৈ থাকে যে এইটো কৰিম, সেইটো কৰিম। তোমালোকেও বুজি পোৱা যে আমি এই শৰীৰ এৰি এয়া হ'মগৈ। স্মৃতিৰেহে তোমালোকৰ আয়ুস বৃদ্ধি হ'ব। এতিয়াতো বেসদৰ পিতাৰ সন্তান, এইটো বহু উচ্চ শ্ৰেণী। তোমালোক হৈছা ঈশ্বৰীয় পৰিয়ালৰ। তোমালোকৰ আৰু অন্য কোনো সম্বন্ধ নাই। ভাই ভনীতকৈ উচ্চ কৰি দিলে ভাই ভাই বুলি বুজা, ইয়াৰ বাবে বহুত অভ্যাস কৰিব লাগে। ভাইৰ নিবাসস্থান ক'ত?
এই আসনত অকাল আত্মা থাকে। এই আসন সকলো আত্মাৰ অৱক্ষয় হৈ গৈছে। সকলোতকৈ অধিক তোমালোকৰ অৱক্ষয় হৈছে। আত্মা এই আসনত বিৰাজমান হয়। ভ্ৰুকুটিৰ মাজত কি আছে? এইটো বুদ্ধিৰ দ্বাৰা বুজিবলগীয়া কথা। আত্মা একেবাৰে সূক্ষ্ম। পিতাই কৈছে যে আত্মা একেবাৰে সূক্ষ্ম তৰাৰ দৰে। পিতায়ো কয় ময়ো বিন্দু। পিতায়ো কয় যে ময়ো বিন্দু। মই জানো তোমালোকতকৈ ডাঙৰ। মই জানো তোমালোকতকৈ ডাঙৰ। তোমালোকে জানা আমি শিৱ বাবাৰ সন্তান। এতিয়া পিতাৰ পৰা আশীৰ্বাদ ল'ব লাগে। সেয়েহে নিজক ভাই ভাই আত্মা বুলি বুজা। পিতাই তোমালোকক সন্মুখত পঢ়াই আছে। আগলৈ গৈ আৰু আকৰ্ষিত হৈ থাকিব। এই বিঘিনিও ড্ৰামা অনুসৰি আহি থাকিব। এতিয়া পিতাই কয় তোমালোক পতিত হ'ব নালাগে। এয়া হৈছে অধ্যাদেশ। এতিয়াতো আৰু তমোপ্ৰধান হৈ গৈছে। বিকাৰ অবিহনে থাকিব নোৱাৰে। যেনেকৈ চৰকাৰে কয় যে মদ্যপান নকৰিবা, কিন্তু মদ অবিহনে থাকিব নোৱাৰে। আকৌ তেওঁলোককে মদ খুৱাই নিৰ্দেশ দিয়ে যে অমুক ঠাইত বেমাৰ। পিতাই কৈছে যে আকৌ তেওঁলোককে মদ খুৱাই নিৰ্দেশ দিয়ে যে অমুক ঠাইত বোমাৰ সহিত জঁপিয়াই পৰা। কিমান লোকচান হয়। তোমালোক ইয়াত বহি বহি বিশ্বৰ মালিক হোৱা। তেওঁলোকে আকৌ তাত বহি বহি গোটেই বিশ্বৰ বিনাশৰ বাবে বোমা বৰ্ষণ কৰে। ধ্বংসৰ কাৰণে কেনেকৈ প্ৰতিযোগিতা চলে। তোমালোকে ইয়াত বহি বহি পিতাক স্মৰণ কৰা আৰু বিশ্বৰ মালিক হোৱা। যিকোনো উপায়েৰে পিতাক নিশ্চয় স্মৰণ কৰিব লাগে। ইয়াত সৎ যোগ অৰ্থাৎ শৰীৰক কষ্ট দি কৰা যোগ কৰা বা আসন আদি কৰাৰ কোনো কথা নাই। বাবাই কোনো ধৰণৰ কষ্ট নিদিয়ে। যেনেকৈ বহা তোমালোকে কেৱল স্মৰণ কৰা যে আমি অতিকৈ মৰমৰ সন্তান। মাখনৰ পৰা চুলি আঁতৰোৱাৰ দৰে অতি সহজে তোমালোকে বাটচাহী লাভ কৰা। গায়নো কৰে যে ছেকেণ্ডত জীৱন মুক্তি। য'তেই বহা ফুৰা চকা কৰা কেৱল পিতাক স্মৰণ কৰা। পবিত্ৰ নোহোৱাকৈ কেনেকৈ যাবা? নহ'লে শাস্তি খাব লাগিব। যেতিয়া ধৰ্মৰজাৰ ওচৰলৈ যাবা তেতিয়া সকলোৰে হিচাপ নিকাচ নিষ্পত্তি হ'ব। যিমানে পবিত্ৰ হবা সিমানেই উচ্চ পদ পাবা। অপবিত্ৰ হৈ থাকিলে শুকান ৰুটি খাবলৈ পাবা, অৰ্থাৎ তলৰ খাপৰ পদ পাবা। যিমানে পিতাক স্মৰণ কৰিবা পাপ খণ্ডন হ'ব। ইয়াত খৰচ আদিৰ কোনো কথা নাই। লাগিলে ঘৰত বহি থাকা, পিতাৰ পৰা মন্ত্ৰ লৈ লোৱা। এয়া হৈছে মায়াক বশ কৰাৰ মন্ত্ৰ, অৰ্থাৎ মনমনা ভৱ। নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰি থাকা। এই মন্ত্ৰ পাই গলা, তাৰ পাছত লাগিলে ঘৰলৈ যোৱা। মুখেৰে একো নকবা। অল্ফ অৰ্থাৎ পিতা আৰু বে অৰ্থাৎ বাটচাহীক স্মৰণ কৰা। তোমালোকে বুজি পোৱা পিতাক স্মৰণ কৰিলে আমি শতোপ্ৰধান হৈ যাম। পাপ খণ্ডন হৈ যাব। বাবাই নিজৰ অনুভৱো শুনায়। ভোজন কৰিবলৈ বহো, বাৰু মই বাবাক স্মৰণ কৰি খাওঁ। আকৌ তৎমুহূৰ্ততে পাহৰি যাওঁ, কিয়নো গায়ন কৰা হয় যাৰ মূৰত গুৰুদায়িত্ব থাকে কিমান চিন্তা কৰিবলগীয়া হয়। অমুক আত্মাটিয়ে বহুত সেৱা কৰে, তেওঁক স্মৰণ কৰিব লাগে। সেৱাধাৰী সন্তানসকলক বহুত মৰম কৰে। তোমালোককো কয় এই শৰীৰত যিটি আত্মা বিৰাজমান হৈ আছে তেওঁক স্মৰণ কৰা। ইয়ালৈ তোমালোক আহাই শিৱ বাবাৰ ওচৰত। পিতা তাৰ পৰা তললৈ আহিছে। তোমালোকে সকলোকে কোৱাও যে ভগৱানৰ আগমন হৈছে, কিন্তু বুজি নাপায়। যুক্তিৰে ক'বলগীয়া হয়। হদ অৰ্থাৎ শৰীৰৰ পিতা আৰু বেহদৰ পিতা অৰ্থাৎ পাৰলৌকিক পিতা, দুজন পিতা আছে। এতিয়া বেহদৰ পিতাই বাটচাহী দি আছে। পিতাই কৈছে যে তোমালোকে সকলোকে কোৱাও যে ভগৱানৰ আগমন হৈছে, কিন্তু বুজি নাপায়। যুক্তিৰে ক'বলগীয়া হয়। হদ অৰ্থাৎ শৰীৰৰ পিতা আৰু বেহদৰ অৰ্থাৎ পাৰলৌকিক পিতা, দুজন পিতা আছে। এতিয়া বেহদৰ পিতাই বাটচাহী দি আছে। পুৰণি সৃষ্টিৰ বিনাশো সমাগত। এক ধৰ্মৰ প্ৰতিষ্ঠা অনেক ধৰ্মৰ বিনাশ হয়। পিতাই কয় মাম একম অৰ্থাৎ কেৱল মোক স্মৰণ কৰিলে তোমালোকৰ পাপ ভস্ম হৈ যাব। এয়া হৈছে যোগ অগ্নি, যাৰ দ্বাৰা তোমালোকে তমোপ্ৰধানৰ পৰা শতোপ্ৰধান হৈ যাবা। এইটো পদ্ধতি পিতাইহে শুনাইছে। তোমালোক সন্তানসকলে জানা, পিতাই সকলোকে ফুলৰ দৰে কৰি নয়নত বহুৱাই লৈ যায়। কোনজুৰি নয়ন। জ্ঞানৰ আত্মা সকলক লৈ যায়। পিতাই কৈছে যে জ্ঞানৰ আত্মাসকলক লৈ যায়। তোমালোকে
তোমালোক সন্তানসকলে জানা যে পিতাই সকলোকে ফুলৰ দৰে কৰি নয়নত বহুৱাই লৈ যায়। সোণজুৰি নয়ন জ্ঞানৰ আত্মাসকলক লৈ যায়। বুজি পোৱা যে যাবতো নিশ্চয় লাগিব। তাৰ আগত কিয়নো পিতাৰ পৰা উত্তৰাধিকাৰ লৈ নলওঁ। উপাৰ্জনো বহুত শ্ৰেষ্ঠ। পিতাক পাহৰিলে আকৌ লোকচানো বহুত হয়। পৰিপক্ক বেপাৰী হোৱা। পিতাক স্মৰণ কৰিলেহে আত্মা পবিত্ৰ হ'ব। আকৌ এটা শৰীৰ এৰি আন এটা শৰীৰ ধাৰণ কৰিবগৈ। সেয়েহে পিতাই কয়, মৰমৰ সন্তানসকল, দেহী অভিমানী হোৱা। এইটো অভ্যাস দৃঢ় কৰিব লাগে। নিজক আত্মা বুলি বুজি পিতাৰ পৰা পঢ়ি থাকিলে নাও হৈ যাবা। শিৱালয়লৈ গুচি যাবা। চন্দ্ৰকান্ত বেদান্তটোত এই কথা আছে। চন্দ্ৰকান্ত বেদান্ততো এই কথা আছে। নাও কেনেকৈ চলে? মাজতে নামি যায়, কোনো বস্তুৰ প্ৰতি অন্তৰ আকৰ্ষিত হৈ যায়। পানী অৰ্থাৎ জাহাজ গুচি যায়। এই ভক্তিমাৰ্গৰ শাস্ত্ৰ পুনৰ ৰচনা হ'ব। তোমালোকে পঢ়িবা। আকৌ যেতিয়া বাবা আহিব তেতিয়া এয়া সকলো এৰি দিবা। পিতা আহে সকলোকে লৈ যাবলৈ। ভাৰতৰ উত্থান আৰু পতন কেনেকৈ হয় কিমান স্পষ্ট। এওঁ শ্যামবৰণীয়া আৰু বগা হয়। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱেই ব্ৰহ্মা হয়। কেৱল এজনেইটো নহয়, এয়া সকলো বুজাব লাগে। শ্ৰীকৃষ্ণ বগা আৰু শ্যামবৰণীয়া হোৱাৰ বিষয়েও বুজাব লাগে। স্বৰ্গলৈ গ'লে নৰকক লঠিয়াই দিয়ে। এয়া চিত্ৰত স্পষ্টকৈ আছে নহয়। ৰাজকীয় সাজ পোছাকটো তোমালোকৰ চিত্ৰ তৈয়াৰ কৰা হৈছিল। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে পিতাৰ অধ্যাদেশ পালন কৰিব কাৰণে আমি আত্মা ভাই ভ্ৰুকুটিৰ মধ্যত আমাৰ নিবাস স্থান। আমি বেসদৰ পিতাৰ সন্তান। আমাৰ এয়া ঈশ্বৰীয় পৰিয়াল। এইটো স্মৃতিত থাকিব লাগে। দেশী অভিমানী হোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। দ্বিতীয়তে ধৰ্মৰজাৰ শাস্তিৰ পৰা হাত সাৰিবলৈ নিজৰ সকলো হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগে। মায়াক বশ কৰাৰ যি মন্ত্ৰ পাইছা সেয়া স্মৃতিত ৰাখি শতপ্ৰধান হ'ব লাগে। আৰু আজিৰ বৰদান বিন্দু ৰূপত স্থিত হৈ আনকো ড্ৰামাৰ বিন্দু স্মৃতি সোঁৱৰাই দিওঁতা বিঘ্ন বিনাশক হোৱা। বিন্দু ৰূপত স্থিত হৈ আনকো ড্ৰামাৰ বিন্দু স্মৃতি সোঁৱৰাই দিওঁতা বিঘ্ন বিনাশক হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা যিসকল সন্তানে কোনো কথাত প্ৰশ্নবোধক চিহ্ন নলগাই সদায় বিন্দু ৰূপত স্থিত হৈ থাকি প্ৰতিটো কাৰ্যত আনকো ড্ৰামাৰ বিন্দু স্মৃতি সোঁৱৰাই দিয়ে তেওঁলোককে বিঘ্ন বিনাশক বুলি কোৱা হয়। তেওঁলোকে আনকো সমৰ্থ কৰি সফলতাৰ লক্ষ্যস্থলৰ সমীপত লৈ আনে। তেওঁলোক সদৰ সফলতাৰ প্ৰাপ্তিক দেখি সুখী নহয়, কিন্তু বেসদৰ সফলতা মূৰ্ত হয়। সদায় একৰছ এক শ্ৰেষ্ঠ স্থিতিত স্থিত হৈ থাকে। তেওঁলোকে নিজৰ সফলতাৰ স্বস্থিতিৰে অসফলতাকো পৰিৱৰ্তন কৰি দিয়ে। পিতাই কৈছে যে সদায় একৰছ এক শ্ৰেষ্ঠ স্থিতিত স্থিত হৈ থাকে তেওঁলোকে নিজৰ সফলতাৰ স্বস্থিতিৰে অসফলতাকো পৰিৱৰ্তন কৰি দিয়ে। আৰু আজিৰ শ্লোগান আশীৰ্বাদ লোৱা, আশীৰ্বাদ দিয়া, তেতিয়া বহুত সোনকালে মায়াজিত হৈ যাবা। আশীৰ্বাদ লোৱা, আশীৰ্বাদ দিয়া, তেতিয়া বহুত সোনকালে মায়াজিত হৈ যাবা। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। আত্মিক অগ্নিশিখাৰ অৰ্থাৎ শিৱ বাবাৰ সেইসকল চগাপোকেই অৰ্থাৎ আত্মাই প্ৰচণ্ড হয় যিসকলে আনন্দত গান গাব আৰু নাচিব জানে। তাৰ বাবে মোৰ যি দীঘলীয়া তালিকা আছে, মোৰ নাতি, মোৰ পুতি, মোৰ ঘৰ, মোৰ বোৱাৰী, এতিয়া এয়া সমাপ্ত কৰা।
অনেকক পাহৰি এক পিতাক স্মৰণ কৰা, তেতিয়া পৰিশ্ৰম মুক্ত হৈ আৰামত আনন্দৰ দোলনাত ডুলি থাকিবা। ওম শান্তি।